নমস্কাৰ সকলোকে স্বাগতম জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছো আৰু এফালে দেখা পাই ধৰিব পাৰিছে চাগে মোৰ ভিডিঅ' চাসকলে আজি মাহঁতৰ ঘৰলৈ আহিলো আৰু সৰু ভাইটি ল'ৰাটো আৰু ভতিজাটো মানে চোৱাইছিলে মানে গীতা পাঠ কৰাই দিব লাগে বুলি ক'লে তিনিজন ভকত মাতি তাকে এতিয়া মাতিলে আৰু এতিয়া মানে পুথি পাজিৰ কাৰণে গোটেইখিনি আয়োজন কৰিছে অলপ সকলোখিনি মানে আপোনালোকক দেখাম আৰু ভাতো বনাই আছে মামী এগৰাকীয়ে আৰু এইফালে আমাৰ ভতিজা ডাঙৰ ভতিজা আৰু তাৰ ভায়েক আৰু সৰু ভতিজা বাবলি আজি আপোনালোকে দেখাই পাইছে নহয় জন্মদিনত তাই আজি মানে চুৰা গীতা পাঠ অলপমান আৰু বলকচোন এতিয়া বনোৱা অলপ দেখাই দিওঁ আৰু আপোনালোকে দেখিছেনে মোৰ মুখখন আজি অসুখ লগা নাই নহয় মোৰ বেমাৰ মোৰ মানে বিষ জ্বৰ হৈ আছে গতিকে গাটো অলপমান বেয়া তথাপিতো ঘৰৰ হেৰি যে নাহিলেও নহয় কামত লাগিব পৰা নাই বাৰু বেছিকৈ মামাহঁত আহিছে এয়া শৰাই খলিতা আগবঢ়াই আছে ধুনীয়াকৈ তিনিজন মানে ভকত ধুনীয়াকৈ গীতা পাঠ মানে চোৱাইছিলে আমাৰ এয়া মামী এজনী বনাই আছে ভাত আৰু এইফালে দালি বহাইছে এইফালে চব্জি এনেদৰে পনীৰ বনাব আৰু আমাৰ একদম মৰমৰ মামীজনীয়ে এইফালে সত্যনাৰায়ণ নহয় নাছিলে আৰু এইফালে সকলোখিনি বহিছে দাদা ভাইটি আৰু আমাৰ এইফালে দেৱদা আহিছে আৰু এইফালে ভকতবৃন্দ আমাৰ বহুত মৰমৰ দেৱদা আৰু আমাৰ মাহঁতৰ ঘৰত আহিয়ে থাকে বাৰু আৰু স্কুলত টিচাৰ কৰে বাৰু তেখেত এতিয়া চাহ খাই আছে আৰু বহুত ধুনীয়া গান গাই দিয়ে আজি দেৱদাক মানে গান গোৱা অলপ আপোনালোকক আগবঢ়াম আৰু এইফালে আমাৰ দাদা বহি আছে ডাঙৰ দাদা আৰু এইফালে আছে মাজু দাদা এইফালে কাবুলী বুট সিজাবলৈ লৈছে পনীৰ বনাব আৰু আমাৰ বৌয়ে গাখীৰ চাহ বনাইছে নেকি গাখীৰ চাহ অকণমান বনাইছোঁ আৰু আমাৰ মৰমৰ মাইনাজনী দেই মামীকটো দেখালে আৰু এইফালে পদিনা চাটনি মাইনা চাটনিৰ কাৰণে এইবিলাক হেৰি কৰি আছে ন দেৱদাই ইমান ধুনীয়া গান গায় গতিকে আজি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগলৈও আগবঢ়াম এতিয়া নমস্কাৰ মই এটি গান গাব কৈছে গান গাবলৈ ওলাইছোঁ এটি দেশপ্ৰেমমূলক দেশ ব্লগ আমাৰ যিহেতু প্ৰয়াত সূৰ্যৰাজ অলপতে তেখেতে মহাপ্ৰাণ দিছে তেখেতৰ এটি সুন্দৰ গীত মই গাবলৈ ওলাইছোঁ তাহানি আছিল গোপীনা আৰু আছিল জ্যোতি প্ৰসাদ আৰু আছিল অম্বিকা আৰু আছিল বিষ্ণুৰাভা দেশ গ'ল গ'ল বুলি ক'বলৈ দেশ গ'ল গ'ল বুলি ক'বলৈ তাহানি আছিল গোপীনা আৰু আছিল জ্যোতি প্ৰসাদ আৰু আছিল অম্বিকা আৰু আছিল বিষ্ণুৰাভা দেশ গ'ল গ'ল বুলি এফালে সকলোখিনি নিৰ্মালি লৈ আছে এয়া বাবলি আমাৰ বাবলিহকে কৰা গৈছে আজি গীতা পাঠ এতিয়া পঞ্চমীত দি আছে মামাই ওলাইছোঁ অপূৰ্ব বেজবৰুৱাৰ সুন্দৰ গীত অপোপাহিটোৰে খোপাত ইমান ধুনীয়া দেখি যেতু কাৰবুলটোৰে হাতত ইমান ধুনীয়া দেখি মইহে বুজি পাওছে নাই তোলৈ বাৰে বাৰে চাওঁ কিয় চাই চাই হেঁপাহ নপলাই কিয় চাই চাই হেঁপাহ নপলাই কপোপাহিটোৰে খোপাত ইমান ধুনীয়া দেখি যেতু কাৰবুলটোৰে হাতত ইমান ধুনীয়া দেখি মইহে বুজি পাওছে নাই তোলৈ বাৰে বাৰে চাওঁ কিয় চাই চাই হেঁপাহ নপলাই কিয় চাই চাই হেঁপাহ নপলাই তাক তাক তাকুৰি ঘূৰা দি তইলাহি কঁকাল দি ঘূৰাই বিহু তলি শুৱনি কৰ যেতিয়াই ঐ তাক তাক তাকুৰি ঘূৰা দি
তই লাহি কঁকাল দি ঘূৰাই বিহু তলি শুনি কৰ যেতিয়াই মই ঢোলটি বজাই ভাল পাওঁ তোলৈ বাৰে বাৰে চাওঁ কিয় চাই চাই হে পান পলাই কিয় চাই চাই হে পান পলাই আমাৰ দেৱদাই ইমান ধুনীয়াকৈ গান গালে আৰু দেৱদাই ধুনীয়া গান গায় মানে মাহঁতৰ ঘৰত আহিলে প্ৰায় গায়ে থাকে গতিকে আজি এতিয়া পুথি মাতা আৰম্ভ হৈছে গতিকে গান গোৱাটো বন্ধ কৰিলোঁ আৰু এই দেৱদা কেতিয়াবা বাৰু এনেকৈ লগ পালে আপোনালোকলৈ আকৌ আগবঢ়াম আৰু বহুত ধুনীয়া গালে দেৱদা আপুনি বহুত বহুত ধন্যবাদ আপোনাক চব্জি হৈ আছে বনি আছে আৰু পিছত মানে বনাব পনীৰখিনি এইফালে এতিয়া ভাত বহাব আৰু ইফালে মাটি দাইল থৈ দিছে বৌ কচু দিব ন দাইল সিফালে টিঙত থৈ দিছে আৰু এইজনী মামীজনী চাওঁ দাইলখিনি দেখাই দিয়কচোন আৰু ইয়া দাইল সেইফালে ধুনীয়া জুতি হ'ব আজি ভাত আৰু এইফালে পনীৰ বিলাহী কাটি থৈছে আৰু এইফালে আকৌ অলপমান ৰুটি এইজনী বৌজনী সিফালে পুঠি মাতি আছে মামী কামত লাগি আছে আৰু ময়ো বাৰু অলপ অলপ একো বাৰু আজি লাগিব পৰা নাই দেই গা বেয়া কাৰণে তেনেকুৱা অকণমান সেইকাৰণে ভিডিঅ'কে কৰি ৰাখি থৈছোঁ আৰু এইফালে চাটনি আমাৰ ইয়াৰ বোৱাৰীয়ে চাহ আনিছে ৰুটি লালমোহন আৰু গাখীৰ চাহ আৰু এইফালে মানুহজনী দেই লাগিব যুগে যুগে আমাৰ কাবুলীবুট পনীৰ সেয়া বনাই আছে মামীয়ে বোৱাৰীয়ে ঠিক কৰিছে গীতা 3খন মানে দান দিব দিছে 3জন ভকতক আৰু ইয়াতে লৈছে বটাতে ইয়াতে অৰিহণা এটা দি দান কৰিব আৰু এতিয়া ইফালে আমাৰ প্ৰসাদ বিতৰণ চলি আছে ভকত বৃন্দ বহি আছে এইফালে আমাৰ এতিয়া প্ৰসাদ খোৱা পৰ্ব চলি আছে আজি ভাত খোৱা দেৰি হৈ যাব ন আমি এইফালে ভাত বহা পৰ্ব চলি আছে এইফালে চব্জি মাটি দাইল এইফালে ভাত আৰু এইফালে পনীৰ লৈছে মামীয়ে আৰু এইফালে এয়া দাইল দিছে আমাৰ এইটো পাৰ্টি বহিছে এতিয়া খাবলৈ ভকতখিনিৰ সৈতে আমাৰ এইফালে বাবলি ভকতটো এইফালে পনীৰ লাভাৰ চব্জি এইফালে আনক নেমু জলকীয়া লৈ আনক নেমু লৈ আনক ৰাতি দেৰিয়ে হ'ল বাৰু তথাপিতে ভাত খাওঁ এয়া বহিছোঁ এইফালে মাটি দাইল বৌ কচু এইফালে চাটনি ভাজি দাইল পাপৰ এতিয়া খাই লওঁ বৌহঁতক এৰি কৰি এতিয়া খাম আৰু দেই ভাত এতিয়া এয়া ৰাতি 1 বাজিল এয়া ভকত বিদায় হৈ আছে মই চাপৰিব নোৱাৰোঁ যে থিয় থৈ সেনা লৈছোঁ
এতিয়া ৰাতি 1টা বাজিল। এয়া একদম আপোনালোকক সকলোকে বাই বাই দিছোঁ আৰু আমাৰ গীতা পাঠ শেষ হ'ল। গাড়ী দি ভাইটিটোৱে ভকতকেইজনক থ'বগৈ আৰু এতিয়া আমিও যাওঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোলৈ মানে শুভেচ্ছা জনাই আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ